চব্জি বনোৱা নাই? নাই চব্জি নবনালো নহয়। বনোৱা নাই। কিবা এটা বনাই ল'ব লাগিছিলে। নবনালো। আছিলে মই আহি লগত খালোঁ। চানা পেকেট আনি ল'বি হা। হা? চানা পেকেট আনি ল'বি। এইটো ভিজাই থৈ গ'লেও খালীকৈ বজাব। থাকিতে দে। নহ'লে চেচ কৰি দিব। মই থাকিম যা খাই কিনে। চ' হেল্ল' গাইজ, কি খবৰ আপোনাৰ হৈছে ভালে আছে? তো স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। তো আজি আকৌ পথাৰ মাজত আহি পিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মানে কি পৰহি দিনাখন সাৰ মাৰিছিলোঁ যে, সাৰ মৰাৰ পিছত মানে মই যোৱাকালি ভিডিঅ' বনোৱা নাই। আৰু যোৱাকালি মানে মোৰ কি হৈছিলে, অকণমান প্ৰব্লেম এটা হৈ আছিলে, সেইকাৰণে মই যোৱাকালি ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আৰু আজি আহিছিলোঁ পথাৰ মাজত আলিবিলাক চাবলৈ কাৰণে, মানে আলিবিলাক কিবা ভাঙি চিঙি গৈছে নেকি। সাৰ মৰাৰ পিছত আলিবিলাক ভাঙিলে বহুত বেয়া লাগে, হয় নে নাই? আৰু সাৰটো মাৰাৰ পিছত পানীখিনি মানে বেলেগলৈ গুচি গ'লে আকৌ সাৰখিনি মাৰাত থাকি নেমাৰে ভাল হ'ব। সেইকাৰণে মানে আলিবিলাক চাবলৈ আহিলোঁ। আৰু পথাৰ মাজত ৰাতিপুৱা যি মানুহ আছে, চব মানে সাৰ মাৰি আছে, কোনোবাই বন উঘলি আছে, এই চব মানুহ। আৰু এইপিনে এয়া খুৰী নে বৰমা হ'ব নাজানো, বন বাচি আছে চাগে। মই এতিয়া ভৰি হাতকেইটা ধুই লওঁ, তাৰপিছত যাওঁগৈ। ইয়াৰ পৰা গৈ পিনে বৰ্তাহঁতৰ ঘৰত যাম। বৰ্তাহঁতৰ ঘৰত গৈ পিনে বৰ্তাই কাম কেনেকৈ কৰি আছে চাই আহোঁগৈ। মইতো বাঁহ চাহ কাটি পিনে তালৈ যোৱাই নাই। আৰু বৰ্তাই মানে পৰহিদিনাখনে ঘৰলৈ গৈ পিনে বৰ্তাই কি কৰিছে মই নাজানো। আৰু বৰষুণ পৰিব চাগে আজি, গালতে টোপাল এটা পৰিছে। পথাৰ মাজত জীয়াবলৈ কাৰণে মানুহবিলাকে গছ গছনি লগাই লৈছে, জীয়াব পাৰিব পিছত। যাওঁ এতিয়া, হাত ভৰিকেইটা ধুই লৈ ধুনীয়াকৈ যাওঁ। তাৰপিছত চাওঁগৈ বৰ্তাই কি কৰিছে। মই মানে ভাবিছিলোঁ এই ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ আৰু যি হয় ধৰক। মানে এইখিনি ভিউজো ভালকৈ অহা নাই, একো টেনশ্যন নকৰোঁ, হৈ যাব। এইবিলাক আৰু অহা বস্তু আহিব, যোৱা বস্তু যাব। মই ইমান হেৰি কৰি থকা নাই, হ'লেও ভিডিঅ'বিলাক বনাব লাগে, বনাই আছোঁ বাছ। ইমানে ভাল লাগিলে ছাপোৰ্ট কৰি যাব। আৰু ব'লক এতিয়া ভৰি হাতকেইটা ধুই লওঁ, সেই পুখুৰীটোলৈ যাওঁ। মানে অকণমান পানী বেছি আছে তাত, ভৰি হাতকেইটা ধুই পিনে ওলাই যাওঁ ইয়াৰ পৰা। প্ৰথমতে ভৰি হাতকেইটা ধুই আহোঁগৈ ব'লক। ধুই ল'লোঁ ভৰিকেইটা ধুনীয়াকৈ। তো এতিয়া যাওঁ। আৰু ৰ'দটো বহুত বেয়াকৈ দিছে আজিও। মই ভাবিছিলোঁ ৰাতিপুৱা সময়ত ৰ'দটো নিদিব নেকি, ঘৰৰ পৰা ওলাওঁতে ভাবিছিলোঁ ৰ'দটো কমেই আছিলে। এতিয়া যাওঁ ঘৰলৈ, যি হয় হ'ব। ৰ'দটো দিছে আৰু দিয়া বস্তু দিয়ে থাকিব, ভগৱানেহে দিছে, ৰখাব নোৱাৰি কোনো, হয় নে নাই? তো ব'লক এতিয়া যাওঁ, পথাৰৰ মাজৰ ভিউবিলাক চাই চৰাইকেইটা উৰি গৈছে। যাওঁ ব'লক এতিয়া। আৰু পথাৰৰ মাজত কেনেকৈ কাম কৰে, ছাতি ল'লে কাম কৰিছে এয়া দেখিছে। ৰ'দটো মানে বহুত বেয়াকৈ লাগে, কিন্তু পথাৰৰ মাজত অকণমান থাকিলে মানে বতাহটো পায়, হ'লেও ৰ'দটো পূৰা মানে বহুত বেছিকৈ দিয়ে। হ'লেও কৰিবই লাগিব, খেতিয়ক মানুহ, খেতি নকৰিলে খাব নোৱাৰি, নকৰিলে মানে কোনো খুৱাব নাহে। সেইকাৰণে ব'লক যাওঁ এতিয়া। এয়া সাৰ চাৰ মাৰি বন চন উঘলি হৈছে চাগে। ব'লক এতিয়া চিধা বৰ্তাহঁতৰ ঘৰত লগ পাম, ব'লক। গাইছ আহি পালোঁ বৰ্তাহঁতৰ ঘৰত। এইপিনে তামোল তুলি থৈছে বৰ্তাই ইমানখিনি, আৰু এইখিনি বাকী আছে ইমানকেইডাল। এখন বেৰৰ কাৰণে হৈ যাব ধুনীয়াকৈ। খুঁটিকেইটাতো আছেই, ৰ'দ দি আছে, যি ৰ'দ দিছে একে শুকাই যাবগৈ চাগে। আৰু এইপিনে বৰ্তাই ভাত খাবলৈ লৈছে। চব্জি বনোৱা নাই? নাই চব্জি নবনালো নহয়। বনোৱা নাই। কিবা এটা বনাই ল'ব লাগিছিলে। নবনালো। আছিলে মই আহি লগত খালোঁ। চানা পেকেট আনি ল'বি হা। হা? চানা পেকেট আনি ল'বি। এইটো ভিজাই থৈ গ'লেও খালীকৈ বজাব। থাকিতে দে। নহ'লে চেচ কৰি দিব। মই থাকিম যা খাই কিনে। গৰমটো দিছে বহুত বেয়াকৈ দেই। এইবিলাক অৱস্থাত কি ক'ম আৰু হৈ আছে। আৰু এতিয়া বৰ্তাৰ দোকান গৈছে, চানা পেকেট আনি ল'ব, ভাত খাবলৈ একো বনোৱাই নাই বোলে সি। আনি ল'ব, কি পায় আনি লওক, খাওক। আৰু এইপিনে কাম কৰিছোঁ। মই মানে এইবিলাক কৰিব নাজানো, সেইকাৰণে দেৰি হৈ আছে, নহ'লে দেৰি নহ'লে মই নাজানোৱেই মানে। কিবা এপাত তুলিলে মানে ভাঙি যায়গৈ এনেকুৱা চিষ্টেমৰ, সেইকাৰণে মই নবনাওঁ। আৰু নজনা কামত ঘপককৈ আগো নাবাঢ়োঁ, সেইকাৰণে নবনাওঁ। বেছি নাই এইকেইটাহে আছে, বৰ্তাই লাহে লাহে বনাই থাকক, হৈ যাবগৈ। বেছি দিন নালাগে, 2 দিন 3 দিনৰ পিছত কাম খতম, একেলগে থাকিবই। আৰু মই চাগে আপোনালোকক ভালকৈ দেখুৱাবই নাপাম, কাৰণ শিৱসাগৰত দাদাই মাতি আছে কাম কৰিবলৈ কাৰণে। মানুহ তাত মানে মেনেজমেণ্টটো ভালকৈ হোৱা নাই। আৰু মেনেজমেণ্ট চিষ্টেমৰ কথা নহয়, কাম মানে ভালকৈ কৰা নাই।
মই গ'লে যে কাম হ'ব সেইটোও নহয়, পুৰণা মানুহ 2-3জনমান গ'লে মানে কি কামটো হয় আৰু সেইকাৰণে মানে ফোন কৰিছে দাদাই, মাতিছে। তাকে ভাবিছোঁ এইকেইদিনটো বৰ্তাই থকা কেইদিনতে বৰ্তাহঁতক যিমান পাৰোঁ সহায় কৰি দিওঁ, তাৰপিছত খোৱাৰ পিছত দেখুৱাই পিনি থৈ যাম। যদি যিমানখিনি পাৰোঁ দেখুৱাই থৈ যাম, যিমানখিনি নোৱাৰোঁ নোৱাৰিম চাগে। আৰু বেয়া নাপাব গাইজ, কামততো যাবই লাগিব। আৰু এইপিনেও মই অকণমান সহায় কৰি থাকিম বৰ্তাইক, যাতে কিবা নহয় কিবা আগবাঢ়ি যাবলৈ পাৰে। মই পাৰোঁ যদি তাঁৰ কিবাকিনি কিনি কৰি থৈ যাম, যাতে কামবিলাক ভালকৈ আগবাঢ়ি যাওক বুলি পিনি। আৰু মই এতিয়া এইপিনে আহিছোঁ পেচাব কৰিবলৈ কাৰণে, পেচাবটো কৰি লওঁ, লেট্ৰিন চেট্ৰিন নাই পেচাব কৰিবলৈ, বাহিৰতে পেচাব কৰিব উপায় নাই। মইতো মঙলবাৰেহে যাম কামলৈ। আজি হ'ল দেওবাৰ, মঙলবাৰ নহ'লে বুধবাৰ, মঙল নহ'লে বুধ, মানে 2টা তাৰিখত যামগৈ কামলৈ। সেইকেইদিন এই 2দিন থাকোঁতেই কিবা এটা কৰি থৈ যাওঁ, মানে কিবা এটা সহায় কৰি থৈ যাওঁ, কাম আগবঢ়াই থৈ যাওঁ সেই বুলি পিনি ভাবিছোঁ। আৰু আজিতো পথাৰ চাবলৈ গ'লোঁ, যোৱাকালিতো ভিডিঅ' বনোৱা নহ'লে, যোৱাকালি বৰ্তাই কি কাম কৰিলোঁ মই নাজানো। আৰু সেই তেনেকেই কামবিলাক আগবাঢ়ি আছে লাহে লাহে, যিমানটো পাৰিছে কৰিছে আৰু বুঢ়া মানুহ কিমান কৰিব হয় নাই, চেষ্টা কৰি আছে। আৰু হাজিৰা মানে এতিয়া লগোৱা নাই, হাজিৰা মানে কিয় কাৰণে লগোৱা নাই, ঘৰৰ মানুহে কৰক দিয়কচোন, লাহে লাহে কৰি থাকক। বৰ্তাই ইয়াত কেইদিনমান আছে, থাকক কৰক। যেতিয়া মানে বান্ধি কৰি হৈ যাব, যেতিয়া বেৰবিলাক ইয়াত বান্ধিব, তেতিয়াহে মানে হাজিৰা ল'ব লাগিব, কাৰণ বৰ্তাই অকলে নোৱাৰে হয় নাই। সেইকাৰণে মানে হাজিৰা লগোৱা নাই, লাহে লাহে কৰি থাকক। এতিয়া বাকী আগবাঢ়ি আছে কামবিলাক লাহে লাহে। ভাত চাত খাই পিনে আকৌ লাগিব কামত। মোৰ লেট্ৰিনো লাগি আছে অলপ অলপ। মই মানে পথাৰ চাবলৈ গৈছিলোঁ, পথাৰ চাই কৰি আহিলোঁ। আৰু ৰ'দডালে যি বেয়াকৈ দিছে গৰমত, একেবাৰে সিজাই পেলাইছে। আৰু কাম নকৰিলেও নহয়, কৰিবই লাগিব আৰু উপায় নাই। জীৱনটো ভগৱানে বনাইছেই তেনেকুৱা, কাম কৰিয়ে খাব লাগিব, তাৰ বাহিৰে উপায়টো নাই। তো বনাই থাকক বৰ্তাই, লাহে লাহে যাওঁগৈ মই। তো ভাত খাই থাক বৰ্তাই, যাওঁগৈ মই। যাওঁ লেট্ৰিন কৰোঁগৈ এতিয়া, তাৰপিছত ধানো খুন্দাবলৈ আছে আজি ঘৰত, কি হয় তাকে যাওঁ। বলক চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বলক। 1,000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  cotillion times later. 1 hour later. ভাই মই বৰ্তাহঁতৰ ঘৰৰ পৰা আহি অকণমান ঘৰত কাম বন কৰি মানে সন্ধিয়া ভাগৰ সময়ত ধান খুন্দাবলৈ গৈছিলোঁ। ইয়াত ধান চান খুন্দাই কৰি আহি পালোঁ। এতিয়া 4 বস্তা ধান লৈ গৈছিলোঁ। গোটেই মানুহৰ অৱস্থা কি হৈ আছে, গোটেই অৱস্থাই নাই, এইপিনে গোটেই অৱস্থা নাই। এতিয়া চাউলৰ বস্তাকেইটা অকলে লৈ যাওঁ ঘৰৰ ভিতৰলৈ, তাৰপিছত গা পা ধুম, ভিডিঅ'বিলাক এডিটিং কৰিম আৰু ভালকৈ এডিটিং কৰিবলৈ চেষ্টা কৰিম। এইকেইদিনটো ভাল হোৱাই নাই, যিমান পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু পেটটো বিষাইছে, অকলে ডাঙৰ কৰি থকা মানে কষ্ট হয় ন অকণমান। চাউলৰ বস্তাকেইটা চাওক কিমান ডাঙৰ ডাঙৰ, সেইজনী কি কৰি আছে, চাউলৰ বস্তাকেইটা ডাঙৰ ডাঙৰ হয়, দাঙিলে পেট বিষায় মানে, সেইকাৰণে পেটটো অকণ বিষাইছে। একো নাই, বলক লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ কাৰণে ইমানেই গাইজ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক বাই বাই।